ৰিজাল্ট দিওঁতে মই খুব ভয় খাইছিলোঁ যে মোৰ হ'ব নাই, অলপ ভয় খাইছিলোঁ। তাৰপিছত ৰিজাল্টটো পালোঁ, তো খুব ভাল লাগিছে। মানে মই যিমানখিনি কষ্ট কৰিছিলোঁ তাৰ ফল পাই কিনে মোৰ খুবেই ভাল লাগিছে। কেনেধৰণে পঢ়া শুনা আগবঢ়াইছিল? হয়, মই মোৰ ১.৫ বছৰীয়া বাচ্ছা আছিলে, এতিয়া ২ বছৰ হৈ গ'ল। চ' মই তাৰ লগতে মানে মই আৰু মোৰ হাজবেণ্ড আমি তিনিওজন থাকিছিলোঁ, আৰু তেনেকৈয়ে তাক লগত লৈ কিনে পঢ়াৰ নিচিনাই হৈছে। সি যেতিয়া শুই যায় তেতিয়া পঢ়োঁ, যেতিয়া মানে কোনোবাই ৰাখি দিয়ে তেতিয়া পঢ়োঁ, মোৰ হাজবেণ্ডে ৰখা সময়ত মই পঢ়ি দিওঁ। চ' তেনেকৈয়ে পঢ়িছোঁ। মাজে মাজে হেডফোন লগাই লগাই পঢ়োঁ। হেডফোনত মানে মই ইউটিউব চেনেলছবোৰৰ যিবোৰ মানে নিউজ বাইটছ আহে বা যিবোৰ মানে কিছুমান টপিকছ বুজায়, চ' তেনেকৈ সেইবোৰ মানে মই পঢ়িছোঁ, তেনেকৈ পঢ়িছোঁ। আৰু এই কোনোবা ধৰণৰ ভাবে যে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব হয় ইমান ডাঙৰ এটা পৰীক্ষাত? হয়, নহয়, কোচিং নহ'লে যে নহ'ব মই এইটো কেতিয়াও ভবা নাছিলোঁ, আৰু মই সেইটো মানে মানুহ যে কোচিং নহ'লেও আপুনি পাৰিব। আপুনি নিজে ডিটাৰমাইণ্ড হ'ব লাগিব, নিজৰ চেল্ফ ষ্টাডি কৰিব লাগিব, তেতিয়াহে হ'ব। আপুনি অকল বহুতে কোচিং লয় কিন্তু ষ্টিল নাপায়। মই যিটো দেখিছোঁ আৰু পিছতো মানে দেখিছোঁ যে বহুতে কোচিং লয় তাৰপিছতো নাপায়, কিন্তু বহুতে কোচিং নোলাই কিনেও পায়। মানে উইচ অনলি মিনছ যেতিয়া আপুনি নিজে ভালকৈ কষ্ট কৰি পঢ়িব তেতিয়াহে হ'ব। এইটো কোচিং লোৱা নোলোৱাৰ লগত সিমান এটা এয়া নাথাকে। যিখিনিয়ে নতুনকৈ APSCত অৱতীৰ্ণ হ'ব বিচাৰে বা হয় পৰীক্ষাত অৱতীৰ্ণ হ'ব, বা যিসকলে হয়, আপুনি ডেডিকেটেড থাকক এক্সামটোলৈ, আৰু মানে এটা মটিভেটেড থাকক, আৰু সদায় মানে পঢ়ি যাওক, সদায় হাৰ্ডৱৰ্ক কৰি যাওক, এইটো ডেফিনেটলি আপুনি পাব। ৰিজাল্ট দিওঁতে মই খুব ভয় খাইছিলোঁ যে মোৰ হ'ব নাই, অলপ ভয় খাইছিলোঁ। তাৰপিছত ৰিজাল্টটো পালোঁ, তো খুব ভাল লাগিছে। মানে মই যিমানখিনি কষ্ট কৰিছিলোঁ তাৰ ফল পাই কিনে মোৰ খুবেই ভাল লাগিছে। কেনেধৰণে পঢ়া শুনা আগবঢ়াইছিল? হয়, মই মোৰ ১.৫ বছৰীয়া বাচ্ছা আছিলে, এতিয়া ২ বছৰ হৈ গ'ল। চ' মই তাৰ লগতে মানে মই আৰু মোৰ হাজবেণ্ড আমি তিনিওজন থাকিছিলোঁ, আৰু তেনেকৈয়ে তাক লগত লৈ কিনে পঢ়াৰ নিচিনাই হৈছে। সি যেতিয়া শুই যায় তেতিয়া পঢ়োঁ, যেতিয়া মানে কোনোবাই ৰাখি দিয়ে তেতিয়া পঢ়োঁ, মোৰ হাজবেণ্ডে ৰখা সময়ত মই পঢ়ি দিওঁ। চ' তেনেকৈয়ে পঢ়িছোঁ। মাজে মাজে হেডফোন লগাই লগাই পঢ়োঁ। হেডফোনত মানে মই ইউটিউব চেনেলছবোৰৰ যিবোৰ মানে নিউজ বাইটছ আহে বা যিবোৰ মানে কিছুমান টপিকছ বুজায়, চ' তেনেকৈ সেইবোৰ মানে মই পঢ়িছোঁ, তেনেকৈ পঢ়িছোঁ। আৰু এই কোনোবা ধৰণৰ ভাবে যে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিব হয় ইমান ডাঙৰ এটা পৰীক্ষাত? হয়, নহয়, কোচিং নহ'লে যে নহ'ব মই এইটো কেতিয়াও ভবা নাছিলোঁ, আৰু মই সেইটো মানে মানুহ যে কোচিং নহ'লেও আপুনি পাৰিব। আপুনি নিজে ডিটাৰমাইণ্ড হ'ব লাগিব, নিজৰ চেল্ফ ষ্টাডি কৰিব লাগিব, তেতিয়াহে হ'ব। আপুনি অকল বহুতে কোচিং লয় কিন্তু ষ্টিল নাপায়। মই যিটো দেখিছোঁ আৰু পিছতো মানে দেখিছোঁ যে বহুতে কোচিং লয় তাৰপিছতো নাপায়, কিন্তু বহুতে কোচিং নোলাই কিনেও পায়। মানে উইচ অনলি মিনছ যেতিয়া আপুনি নিজে ভালকৈ কষ্ট কৰি পঢ়িব তেতিয়াহে হ'ব। এইটো কোচিং লোৱা নোলোৱাৰ লগত সিমান এটা এয়া নাথাকে। যিখিনিয়ে নতুনকৈ APSCত অৱতীৰ্ণ হ'ব বিচাৰে বা হয় পৰীক্ষাত অৱতীৰ্ণ হ'ব, বা যিসকলে হয়, আপুনি ডেডিকেটেড থাকক এক্সামটোলৈ, আৰু মানে এটা মটিভেটেড থাকক, আৰু সদায় মানে পঢ়ি যাওক, সদায় হাৰ্ডৱৰ্ক কৰি যাওক, এইটো ডেফিনেটলি আপুনি পাব।